আজিৰ পৰা পবিত্ৰ ৰমজান মাহৰ দ্বিতীয় আশাৰা আৰম্ভ হৈ গৈছে মাগফিৰাতৰ এই 10 দিন সৰু এটি দোয়া মাত্ৰ 3 বাৰকৈ যদি আপুনি পঢ়িব পাৰে আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব আপোনাক নিষ্পাপ মাসুম কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি প্ৰিয় দিনী মা আৰু ভনীসকল আল্লাহ ৰব্বুল আলামিন এই পবিত্ৰ ৰমজান মাহ আমাৰ জীৱনত দান কৰিছে আমাৰ জীৱনত ৰহমত দান কৰিবলৈ আমাৰ মাগফিরাত কৰিবলৈ আমাৰ জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰিবলৈ আমাক জাহান্নামৰ পৰা মুক্তি দান কৰিবলৈ পবিত্ৰ ৰমজান মাহত তিনিটা আশাৰা প্ৰথম 10 দিন প্ৰথম আশাৰা বুলি কোৱা হয় এই 10 দিন ৰহমতৰ হয় ইতিপূৰ্বে পাৰ হৈ গল আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় আশাৰা এই দ্বিতীয় আশাৰা মাগফিরাতৰ হয় এই 10 দিন যদি আমি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰিব পাৰো আমাৰ জীৱনৰ গুনাহ খাতাবোৰ আল্লাহ ৰাব্বুল আলামিনে মাফ কৰি দিব এই 10 দিন আপুনি কোন দোয়াটি বেছি বেছি পঢ়িব এই দোয়া মই ধুনিয়াকৈ কৈ দিম এই দোয়া পঢ়িলে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব তৃতীয় আশাৰা হৈছে নাজাতৰ জাহান্নামৰ পৰা মুক্তিৰ আল্লাহ ৰাব্বুল আলামিন আমাক সুযোগ দিছে ইয়া গোল্ডেন চান্স হয় এই চান্সত আমাৰ জীৱনৰ গুনাহবোৰ মোচন কৰাব লাগে যিজন ব্যক্তি পবিত্ৰ ৰমজান মাহ তাৰ জীৱনত পোৱাৰ পিছতো তাৰ জীৱনৰ গুনাহবোৰ মোচন কৰাব নোৱাৰিলে সেইজনতকে দুৰ্ভগীয়া এই পৃথিৱীত কোনো নাই আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এবাৰ ৰমজান মাহত শুক্ৰবাৰ দিন মছজিদে নবৱীৰ সিৰিত উঠি আছিল খুতবা দিয়াৰ কাৰণে ঠিক সেই মুহূৰ্তত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তিনিবাৰ আমিন 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 বুলি ক'লে তেতিয়া সাহাবাসকলে আৰজ কৰিলে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপুনি তিনিবাৰ আমিন আমিন বুলি কোৱাৰ কাৰণটো কি সাহাবাসকল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতিটি নকল হৰকত তেওঁলোকে নোট কৰিছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কয় কি কৰে কেনেকৈ খুজ কৰে কেনেকৈ খানা খায় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতিটি নকল হৰকত সাহাবাসকলে নোট কৰিছিল আৰু সেইমতে আমল কৰিছিল সেই কাৰণে যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তিনিবাৰ আমিন আমিন বুলি ক'লে তেওঁলোকে জানাৰ কাৰণে প্ৰশ্ন কৰিলে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপুনি তিনিবাৰ আমিন আমিন বুলি কোৱাৰ কাৰণটো কি আমি জানিব বিচাৰিছো আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় হে মোৰ সাহাবাসকল এই ঠাইত হযরত জিবরাইল আলাইহিস সালাম ফেরেশতাৰ সৰ্দাৰ উপস্থিত আছিল আৰু তেওঁ মোক কৈ আছিল ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাৰ যি উম্মতে তাৰ জীৱনত পবিত্ৰ ৰমজান মাহ পোৱাৰ পিছতো আল্লাহৰ ইবাদত কৰি তাৰ জীৱনৰ গুনাহবোৰ মোচন কৰাব নোৱাৰিলে আল্লাহৰ সন্তুষ্টি হাসিল কৰিব নোৱাৰিলে সেইজন নিকৃষ্ট ব্যক্তি হয় সেইজন দুৰ্ভগীয়া হয় সেইজনতকে বদবখত এই পৃথিৱীত কোনো নাই সেইজন ধ্বংস হৈ যাক আল্লাহৰ ফেৰেশতাই কৈ আছিল সেইজন বান্দা ধ্বংস হৈ যাক যিজনে ৰমজান মাহ পোৱাৰ পিছতো তাৰ জীৱনৰ গুনাহবোৰ মোচন কৰাব নোৱাৰিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় তেতিয়া মই কৈছিল আমিন দ্বিতীয়বার জিবরাইল আলাইহিস সালামে কৈ আছিল ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি সন্তান তাৰ জীৱনত তাৰ পিতৃ মাতৃক পোৱাৰ পিছতো পিতৃ মাতৃ কোনোবা এজন কিংবা তো দুজনক পোৱাৰ পিছতো তেওঁলোকৰ খিদমত কৰি পিতৃ মাতৃৰ সেৱা যত্ন কৰি জান্নাত হাসিল কৰিব নোৱাৰিলে সেইজন নিকৃষ্ট ব্যক্তি হয় সেইজন ধ্বংস হৈ যাক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় তেতিয়া মই জিবরাইল আলাইহিস সালামৰ কথাৰ উত্তৰত মই কৈছিল আমিন তাৰ মানে আল্লাহ সেইজন বান্দাক ধ্বংস কৰি দিয়ক যিজনে নেকি তাৰ পিতৃ মাতৃক তাৰ জীৱনত পোৱাৰ পিছতো তেওঁলোকৰ খিদমত কৰি জান্নাত হাসিল কৰিব নোৱাৰিলে তৃতীয়বার হযরত জিবরাইল আলাইহিস সালামে কৈ আছিল ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিজনে আপোনাৰ নাম শুনাৰ পিছতো ৰাসূলৰ নাম শুনাৰ পিছতো দুরুদ নপঢ়িলে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নপঢ়িলে সেইজন কৃপণ হয় সেইজন বদবখত হয় সেইজন ধ্বংস হৈ যাক তেতিয়া মই কৈছিল আমিন যিজনে ৰাসূলৰ নাম শুনাৰ পিছত সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নপঢ়িলে দুরুদ শরীফ নপঢ়িলে সেইজন কৃপণ হয় এই শব্দখিনি কওঁতে কিমান সময় লাগে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যেতিয়া নাম শুনিব রাসূলৰ নাম যেতিয়া শুনিব তেতিয়া সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়িব নহলে আপোনাক কৃপণ বুলি কোৱা হৈছে যদি ৰাসূলৰ নাম শুনি আপুনি দুরুদ নপঢ়ে আপোনাৰ নিচিনা কৃপণ এই পৃথিৱীত কোনো নাই আল্লাহৰ ফেৰেশতাই লানত কৰিছে আল্লাহৰ নবী পৰ্যন্ত লানত কৰিছে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল ইতিপূৰ্বে ৰহমতৰ 10 দিন পাৰ হৈ গৈছে নাজানো আমি কিমান ইবাদত কৰিলো আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰিব পাৰিলো না নাই আমাৰ ইবাদত সমূহ আল্লাহ তাআলাৰ দৰবাৰত কবুল হৈছে না নাই এই মাহত দিনত আমি রোজা ৰাখিব লাগে ৰাতি তাৰাৱিহ নামাজ পঢ়িব লাগে আল্লাহ তাআলাৰ হুকুম হয় ইয়া আইয়ুহাল্লাযিনা আমানু কুতিবা আলাইকুমুস সিয়ামু কামা কুতিবা আলাল্লাযিনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন হে মুমিনিন সকল তোমালোকৰ ওপৰত মাহে ৰমজানৰ
ৰোজা ফৰজ কৰা হৈছে যিদৰে তোমাৰ পূৰ্বপুৰুষসকলৰ ওপৰত ৰোজা ফৰজ কৰা হৈছিল যাতে তোমালোক মুত্তাকিন হোৱা যিজন ব্যক্তি আল্লাহৰ সন্তুষ্টিৰ কাৰণে দিনত ৰোজা ৰাখে ৰাতি তাৰাবি নামাজ পঢ়ে আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে আল্লাহু আকবার আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জনাইছে হে মোৰ উম্মতসকল আল্লাহ ৰাব্বুল আলামিনে কয় আস-সাওমু লি ওয়া আনা আজজি বিহি ৰোজা মোৰ বাবে আৰু ইয়াৰ প্ৰতিদান মই নিজেই দিম আল্লাহু আকবার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আল্লাহ তাআলাই প্ৰত্যেক নেক আমলৰ বদলা ফেৰেশতাসকলৰ যোগেদি বান্দাক দান কৰিব কিয়ামতৰ দিনাখন যোনে যি নেক আমল কৰিছে এজন নামাজীৰ তাৰ নামাজৰ বদলা তাৰ সেই নেক আমলৰ বদলা ফেৰেশতাৰ যোগেদি দিব তাসবিহ তাহলিলৰ বদলা ফেৰেশতাৰ যোগেদি দিব যিমান নেক আমল আছে সকলো নেক আমলৰ বদলা ফেৰেশতাৰ যোগেদি আল্লাহ ৰাব্বুল আলামিন বান্দাক দান কৰিব যিমান কৰ্মফল যিমান নেক আমল কৰিছে কিয়ামতৰ দিনাখন ফেৰেশতাৰ যোগেদি আল্লাহ ৰাব্বুল আলামিনে সেই বান্দাক দান কৰিব কিন্তু যিসকল বান্দাই একমাত্ৰ আল্লাহৰ ৰাজি খুশি কৰাৰ কাৰণে মাহে ৰমজানৰ ৰোজা ৰাখিছে কিয়ামতৰ দিনাখন তেওঁলোকৰ এই নেক আমলৰ বদলা আল্লাহ ৰাব্বুল আলামিনে নিজ হাতে দান কৰিব আল্লাহু আকবার ইয়াতকৈ ডাঙৰ সৌভাগ্যৰ কথা আৰু কি হ'ব পাৰে লিছাইমি ফাৰহাতান ৰোজদাৰ সকলৰ কাৰণে দুটা পুৰস্কাৰ হয় আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় ৰোজদাৰ সকলৰ কাৰণে দুটা পুৰস্কাৰ এটা হৈছে ৰোজদাৰ সকলে যেতিয়া গোটেই দিন পানাহাৰে থাকে হালাল খাদ্যৰ পৰা বিৰত হৈ থাকে একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ কাৰণে তেওঁলোকে যেতিয়া ইফতাৰ আগত দেখা পায় ইফতাৰ আগত দেখা পালে তেওঁলোকৰ এটা আনন্দ এটা ফুৰ্তি মনত আহে যিটো নেকি একমাত্ৰ প্ৰকৃত ৰোজদাৰে অনুভৱ কৰিব পাৰে বেৰোজদাৰ সকলক এই কথা আপুনি এই আনন্দ এই ফুৰ্তি আপুনি কৈ বুজাব নোৱাৰে এইটো একমাত্ৰ এই আনন্দ এই ফুৰ্তি একমাত্ৰ প্ৰকৃত ৰোজদাৰ সকলে উপভোগ কৰিব পাৰে আল্লাহু আকবার দ্বিতীয় আনন্দ যেটো হেয়া হৈছে কিয়ামতৰ দিনাখন আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ আল্লাহু আকবার যিসকলে আল্লাহৰ সন্তুষ্টিৰ কাৰণে মাহে ৰমজানৰ ৰোজা ৰাখে কিয়ামতৰ দিনাখন আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ আগত জালুৱাই আফৰোজ হ'ব তেওঁলোকে আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ কৰিব অনন্ত কাললৈকে গুচি যাব হাজাৰ হাজাৰ বছৰ পাৰ হৈ যাব আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ কৰি থাকিব আৰু চাবই ইচ্ছা যাব আৰু আল্লাহ তাআলাই নিজকে কেনেকৈ জালুৱাই আফৰোজ কৰিব কেনেকৈ নিজকে প্ৰকাশ কৰিব এই কাইফিয়াত একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনে জানে আল্লাহু আকবার আল্লাহ ৰাব্বুল আলামিন আমাৰ প্ৰতিজন মুমিন মুসলমানক কিয়ামতৰ দিনাখন যাতে আল্লাহৰ দিদাৰ নসিব কৰাই আল্লাহৰ দিদাৰ নসিব হয় সকলোকে আল্লাহুম্মা আমিন মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহ ৰাব্বুল আলামিন আমাৰ জীৱনত এই পবিত্ৰ ৰমজান মাহ দান কৰিছে ৰমজানৰ মাহ ৰহমত লৈ আহিছে মাগফিৰাত লৈ আহিছে নাজাত লৈ আহিছে এই মাহত আমি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰি আল্লাহৰ সন্তুষ্টি হাসিল কৰিব লাগে মাহে ৰমজানৰ দিনত আমি প্ৰতিজন আকিল বালিগ মুমিন মুসলমানে দিনত আমি ৰোজা ৰাখা বাধ্যতামূলক আৰু ৰাতি আমি তাৰাবিৰ নামাজ ইয়াৰে মাজত যেতিয়া আমি সময় পাও এই কিছুমান দোয়া আমি পঢ়ো ৰহমতৰ আশাৰা ইতিমধ্যে পাৰ হৈ গৈছে এতিয়া মাগফিৰাতৰ আশাৰা আৰম্ভ হৈছে মাগফিৰাতৰ এই 10 দিন প্ৰতিদিন আপুনি সৰু এটি দোয়া তিনিবাৰকৈ কমস কম আপুনি তিনিবাৰকৈ এই দোয়া আপুনি পঢ়িব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব আল্লাহ ৰাব্বুল আলামিনে কয় হে মোৰ বান্দাসকল তুমি জমিনৰ পৰা আৰম্ভ কৰি আকাশ পৰ্যন্ত যদি এই পৃথিৱী গুনাহ কৰি তুমি ভৰপুৰ কৰি দিয়া আৰু এবাৰ মোৰ ওচৰত কোৱা ইয়া আল্লাহ মই গুনাহগাৰ হয় ইয়া আল্লাহ মই তো গুনাহ কৰিলোৱে ইয়া আল্লাহ মই শয়তানৰ চক্ৰান্তত পৰি জ্ঞানৰ অভাৱত ইয়া আল্লাহ মই তো ভুল কৰিলোৱে ইয়া আল্লাহ মই গুনাহগাৰ তোমাৰ নাম গফফাৰ ইয়া আল্লাহ তোমাৰ দৰবাৰত হাজিৰ হৈছো মই নো কত যাম ইয়া আল্লাহ তুমি মোক মাফ কৰি দিয়া আল্লাহ ৰাব্বুল আলামিনে কয় তুমি এবাৰ যদি খাস দিলে তওবা কৰা মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম তোমাক নিষ্পাপ মাসুম কৰি দিম আল্লাহ ৰাব্বুল আলামিনে কয় লা তাকনাতু মির রাহমাতিল্লাহ হে মোৰ বান্দাসকল তোমালোকে যিমানে গুনাহ নকৰা কিয় মোৰ ৰহমতৰ পৰা নিৰাশ নহবা মোৰ ৰহমতৰ দৰজা তোমাৰ কাৰণে এনি টাইম খোলা আছে তুমি যেতিয়াই সুবিধা পোৱা মোৰ ওচৰত আহা যেতিয়াই তুমি বুজি পোৱা তোমাৰ জীৱনত ভুল হৈছে তোমাৰ মাগফিৰাতৰ প্ৰয়োজন হয় মোৰ ৰহমতৰ দৰজা তোমাৰ কাৰণে খোলা আছে তুমি মোৰ ওচৰত আহা তওবা কৰা মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহ ৰাব্বুল আলামিন ৰমজান মাহ আমাক দান কৰিছে রমজানের এই দ্বিতীয় আশারা মাগফিরাতর হয় দ্বিতীয় আশারার এই 10 দিন আপনি সরু একটি দোয়া বেশি বেশি করে পড়িব দোয়াটি হল আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি
আপুনি যদি পাৰে সাইয়্যিদুল ইস্তিগফাৰ পঢ়িব সাইয়্যিদুল ইস্তিগফাৰৰ বেছি ফজিলত হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যিজন বান্দাই সাইয়্যিদুল ইস্তিগফাৰ এবাৰ পঢ়ে দিনৰ ভাগত যদি পঢ়ে আৰু দিনৰ ভিতৰত মানুহজনৰ ইন্তেকাল হৈ যায় সূৰ্য অস্ত যোৱাৰ আগলৈকে ইন্তেকাল হৈ গলে তেওঁ জান্নাতি হয় আল্লাহু আকবার আৰু ৰাতি যদি পঢ়ে আৰু ৰাতিৰ ভিতৰত মানুহজন ইন্তেকাল হৈ যায় সেইজন জান্নাতি হয় আল্লাহু আকবার আপুনি যদি পাৰে সাইয়্যিদুল ইস্তিগফাৰ মুখস্থ কৰিব মই ধুনিয়াকৈ কৈ দিছো আপুনি লিখি লৈ মুখস্থ কৰিব সাইয়্যিদুল ইস্তিগফাৰটি হল اللهم أنت ربي لا إله إلا أنت خلقتني وأنا عبدك وأنا على عهدك ووعدك ما استطعت أعوذ بك من شر ما صنعت أبوء لك بنعمتك علي وأبوء لك بذنبي فاغفر لي فإنه لا يغفر الذنوب إلا أنت أقول قيدسو اللهم أنت ربي لا إله إلا أنت خلقتني وأنا عبدك وأنا على عهدك ووعدك ما استطعت أعوذ بك من شر ما صنعت أبوء لك بنعمتك علي وأبوء لك بذنبي فاغفر لي فإنه لا يغفر الذنوب إلا أنت আপুনি যদি পাৰে লিখি লৈ মুখস্থ কৰিব সাইয়্যিদুল ইস্তিগফাৰ পঢ়িব যদি এটো মুখস্থ কৰিবলৈ টান হয় আগতে যেটো দোয়া কলো আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই আপুনি প্ৰতিদিন এই দোয়া কমাস কম 3 বাৰ কৈ আপুনি পঢ়ি থাকিব আল্লাহ রাব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা maaf কৰি দিব আল্লাহ রাব্বুল আলামিন কয় ফাকুল তাস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গফফারা ইরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদুকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা আল্লাহু আকবার আল্লাহ রাব্বুল আলামিন কয় যে সকল ইস্তিগফার পড়ে তওবা করে তেওঁলোকৰ কাৰণে 5টা পুৰস্কাৰ হয় এক নম্বৰত আল্লাহ রাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ maaf কৰি দিব আল্লাহু আকবার জীৱনৰ যৌৱনৰ সকলো গুনাহ maaf কৰি দিব 2 নম্বৰত আল্লাহ রাব্বুল আলামিন তাৰ জীৱনত ধন দৌলত দান কৰিব আসমানৰ পৰা আল্লাহ তাআলা ৰিজিকৰ দরজা খুলি দিব ৰহমতৰ দরজা খুলি দিব 3 নম্বৰত আল্লাহ রাব্বুল আলামিন নেক সন্তান দান কৰিব আল্লাহ রাব্বুল আলামিন তাৰ মনৰ আশাবোৰ পূৰণ কৰিব তাৰ দুআসমূহ কবুল কৰিব 4 নম্বৰত আল্লাহ রাব্বুল আলামিন জান্নাত দান কৰিব 5 নম্বৰত এনেকুৱা জান্নাত আল্লাহ রাব্বুল আলামিন দান কৰিব যি জান্নাতৰ তলেদি নহৰ বৈ থাকে নহৰ জাৰি থাকে আল্লাহু আকবার সেই কাৰণে আপুনি বেছি বেছি কৈ এই ইস্তিগফাৰ পঢ়িব আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই যদি আপুনি পাৰে সাইয়্যিদুল ইস্তিগফাৰ মুখস্থ কৰি সাইয়্যিদুল ইস্তিগফাৰ আপুনি প্ৰতিদিন পঢ়াৰ চেষ্টা কৰিব আল্লাহ রাব্বুল আলামিন জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা maaf কৰি দিব আল্লাহ রাব্বুল আলামিন বহুত দয়াবান হয় বহুত ক্ষমাশীল হয় আমি একমাত্ৰ আল্লাহৰ ওচৰত আহিব লাগে আমি মাত্ৰ আল্লাহৰ ওচৰত তওবা কৰিব লাগে আল্লাহ রাব্বুল আলামিন এনি টাইম ৰহমতৰ দরজা আমাৰ কাৰণে খুলি থৈ দিছে লা তাকনাতু মির রাহমাতিল্লাহ মোৰ বান্দাসকল মোৰ ৰহমতৰ পৰা না উম্মেদ নহবা নিৰাশ নহবা মোৰ ওচৰত আহা তওবা কৰা মই তোমাৰ জীৱনৰ সকলো গুনাহ কাটা maaf কৰি দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এই পবিত্ৰ ৰমজানৰ মাহ হয় আমি এটা সেকেন্ড এটা পল আমি এনেই যাব দিব নালাগে দিনত আমি রোজা ৰাখিছো ৰাতি তাৰাবিৰ নামাজ পঢ়িছো ইয়াৰ মাজত যেতিয়া যি কৰ্ম কৰি আছো চলাফুৰা কৰি আছো কিবা কাজ কৰ্ম কৰি আছো মনে মনে ইস্তিগফাৰ পঢ়ি থাকো মনে মনে দুরূদ শরীফ পঢ়ি থাকো মনে মনে আল্লাহ আল্লাহ জিকিৰ কৰি থাকো সুবহানাল্লাহ পঢ়ি থাকো আল্লাহ রাব্বুল আলামিন প্ৰত্যেক তাসবিহ তাহলিলৰ বদলা জান্নাতত এটা এটা কৈ মহল এটা এটা কৈ বিল্ডিং তৈয়াৰ কৰি দিব সুবহানাল্লাহি বিহামদিহি আল্লাহ রাব্বুল আলামিন আমাক সকলোকে এই পবিত্ৰ ৰমজান মাহত আল্লাহৰ ইবাদত কৰি আল্লাহৰ সন্তুষ্টি হাসিল করার তৌফিক দান করুক আমাক সকলোকে জীবনের গুনাহবোৰ maaf করার আল্লাহ রাব্বুল আলামিন তৌফিক দিয়ক আমাক এনেকুৱা ইবাদতৰ তৌফিক দিয়ক যে ইবাদতৰ দ্বাৰা আল্লাহ আমাৰ প্ৰতি ৰাজি হৈ যায় আমাৰ জীবনের গুনাহ কাটা maaf হৈ যায় সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু